নমস্কাৰ স্বাগতম জনাইছো প্ৰথম সংবাদলৈ ষ্টুডিঅত মৰস্মিতা গোস্বামী এছআই নিযুক্তি কেলেংকাৰী খণ্ডবান হোটেল ভাৰ্গৱ গ্ৰেণ্ডত পুনৰ সিআইডিৰ চলিল অভিযান পিকে ডটৰ ব্যক্তিগত সহায়ক জয়দেৱ বৰুৱাক লগত লৈ অভিযান চলালে সিআইডিৰ লগত আছিল ফৰেনচিকৰ দলো তিনিচুকীয়াত গ্ৰেপ্তাৰ হোৱা জয়দেৱ বৰুৱাৰ ঘৰৰ প্ৰায় বৃহৎ পৰিমাণৰ ধন জব্দ কৰিছিল অভিযানকাৰী দলটোৱে পুনৰবাৰ জনাইছো গুৰুত্বপূৰ্ণ প্ৰসংগ এছআই নিযুক্তি কেলেংকাৰী সেই সন্দৰ্ভত ইতিমধ্যে বহুতো নতুন তথ্য পোহৰলৈ আহিছে হোটেল ভাৰ্গৱ গ্ৰেণ্ডত পুনৰ সিআইডিয়ে চলালে অভিযান পিকে ডটৰ ব্যক্তিগত সহায়ক জয়দেৱ বৰুৱাক লগত লৈ অভিযান চলোৱা হল হোটেল ভাৰ্গৱত সিআইডিৰ লগতে আছিল ফৰেনচিকৰ এটা দলো তিনিচুকীয়াত গ্ৰেপ্তাৰ হোৱা জয়দেৱ বৰুৱাৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ ধন জব্দ কৰিছিল অভিযানকাৰী দলটোৱে ধনৰ উৎস বিচাৰি ইতিমধ্যে বিভিন্ন প্ৰান্তত অব্যাহত আছে অভিযান আৰু সিআইডিয়ে পুনৰবাৰ এবাৰ হোটেল ভাৰ্গৱ গ্ৰেণ্ডত চলালে অভিযান এছআই নিযুক্তি কেলেংকাৰী সন্দৰ্ভত ইতিমধ্যে বহুকেইগৰাকী ব্যক্তি জালত পৰিছে সিআইডিৰ জেৰা অব্যাহত আছে আৰু তাৰ পিছতেই প্ৰাৰ্থীৰ পৰা সংগ্ৰহ কৰা লাখ লাখ টকা ক'ত তেওঁলোকে ৰাখিছিল ক'ত লুকুৱাই ৰাখিছিল সেই সন্দৰ্ভত ইতিমধ্যে অভিযান অব্যাহত আছে কালিৰ দিনটো দেখিবলৈ পোৱা গৈছিল যে দেৱৰাজ দাসৰ লকাৰৰ পৰা ইতিমধ্যে 9 লাখৰ অধিক ধন উদ্ধাৰ কৰা হৈছিল আৰু এবাৰ পিকে ডটৰ ব্যক্তিগত সহায়ক জয়দেৱ বৰুৱাক লগত লৈ চলিল হোটেলখনত অভিযান আৰু ফৰেনচিকৰ এটা দলো আছিল সিআইডিৰ লগত তিনিচুকীয়াত গ্ৰেপ্তাৰ হোৱা জয়দেৱ বৰুৱাৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ ধন জব্দ কৰিছিল অভিযানকাৰী দলটোৱে ব্ৰেকিং নিউজ হঠাতে অসুস্থ হৈ পৰিছে বৰপেটাৰ সাংসদ আব্দুল খালেক উচ্চ ৰক্তচাপত আক্ৰান্ত হৈছে সাংসদ গৰাকী গুৱাহাটীৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আব্দুল খালেকক বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ সাংসদ আব্দুল খালেক আৰু হঠাতে তেওঁ অসুস্থ হৈ পৰিছে বৰপেটাৰ সাংসদ আব্দুল খালেক আৰু ইতিমধ্যে তেওঁক ভৰ্তি কৰা হৈছে গুৱাহাটীৰ এখন চিকিৎসালয়ত উচ্চ ৰক্তচাপত আক্ৰান্ত হৈছিল সাংসদ গৰাকী আৰু ততালিকে তেওঁক গুৱাহাটীৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ সাংসদ আব্দুল খালেক আৰু হঠাতে অসুস্থ হৈ পৰিছিল তেওঁ পুনৰ জনাইছো যে বৰপেটাৰ সাংসদ আব্দুল খালেকক ইতিমধ্যে অসুস্থ হৈ পৰাৰ পিছতে গুৱাহাটীৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হৈছে উচ্চ ৰক্তচাপত আক্ৰান্ত হৈছে সাংসদ গৰাকী বৰ্তমান চিকিৎসকৰ তীক্ষ্ণ পৰ্যবেক্ষণত তেওঁ আছে আৰু অসুস্থ হৈ পৰিছিল হঠাতে তাৰ পিছতে তেওঁ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ সাংসদ আব্দুল খালেক আৰু তেওঁ ইতিমধ্যে চিকিৎসাধীন হৈছে উচ্চ ৰক্তচাপজনিত আক্ৰান্ত হোৱাৰ পিছতে তেওঁক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আনে গুৰুত্বপূৰ্ণ খবৰ মহানগৰ সক্ৰিয় আইপিএলৰ জুৱা ক্ৰাইম ব্ৰাঞ্চৰ অভিযানত উৎখাত কৰা হৈছে এটা জুৱাৰ ঘাটি বশিষ্ঠ চাৰিআলি নতুন ষ্ট'ৰ নামৰ গেলামাল দোকানত চলিছিল আইপিএলৰ ৰমৰমীয়া বেহা বশিষ্ঠ আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চৰ দলে গ্ৰেপ্তাৰ কৰে দুজনকৈ বুকি জালত পৰিছে 2 বুকি ক্ৰমে ৰবি পূৰ্বে আৰু ৰিংকু অভিযানকাৰী দলটোৱে 2 বুকিৰ পৰা জব্দ কৰিছে নগদ ধন আৰু কেইখনমান আপত্তিজনক নথিপত্ৰ সমগ্ৰ ইতিমধ্যে আমি ৰাজ্যৰ কথা যদি চাবলৈ যাওঁ যে জুৱা যি চলি আছে আইপিএলৰ জুৱা সেয়া ইতিমধ্যে স্থানে স্থানে উৎখাত কৰা হৈছে মহানগৰীটো সক্ৰিয় হৈ থকা আইপিএলৰ এটা জুৱাৰ ঘাটি উৎখাত কৰিছে আৰক্ষীয়ে ক্ৰাইম ব্ৰাঞ্চৰ অভিযানত উৎখাত কৰা হৈছে জুৱাৰ এই ঘাটিটো বশিষ্ঠ চাৰিআলিৰ নতুন ষ্ট'ৰ নামৰ গেলামাল দোকানখনত চলিছিল আইপিএলৰ ৰমৰমীয়া বেহা বশিষ্ঠ আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চৰ দলে গ্ৰেপ্তাৰ কৰিছে দুজনকৈ বুকি জালত পৰিছে 2 বুকি ক্ৰমে ৰবি পূৰ্বে আৰু ৰিংকু অভিযানকাৰী দলটোৱে 2 বুকিৰ পৰা নগদ ধন আৰু কেইখনমান আপত্তিজনক নথিপত্ৰ জব্দ কৰিছে গুৱাহাটী ৰেল ষ্টেচনত 984 গ্ৰাম সোণ জব্দ কৰা হৈছে সন্তোষ মাহাতো নামৰ এজন লোকৰ পৰা জব্দ কৰা হৈছে সোণখিনি নামনিমুৱা অবধ আছাম ৰেলত জব্দ কৰা হৈছে 984 গ্ৰাম সোণ ৰেল আৰক্ষীৰ অভিযানত জব্দ কৰা হৈছে সোণখিনি মণিপুৰৰ পৰা বাছ যোগে আহিছে লোকজন ৰেলেৰে বিহাৰলৈ নিয়াৰ সময়তে এই সোণখিনি জব্দ কৰা হৈছে পুনৰ জনাও যে গুৱাহাটী ৰেল ষ্টেচনত জব্দ কৰা হৈছে 984 গ্ৰাম সোণ সন্তোষ মাহাতো নামৰ এজন লোকৰ পৰা এই সোণখিনি জব্দ কৰা হৈছে নামনিমুৱা অবধ আছাম ৰেলত জব্দ কৰা হৈছে 984 গ্ৰাম সোণ ৰেল আৰক্ষীৰ অভিযানত এই সোণখিনি জব্দ কৰা হয় মণিপুৰৰ পৰা বাছ যোগে আহিছিল লোকজন ৰেলেৰে বিহাৰলৈ নিয়াৰ সময়তে এই সোণখিনি জব্দ কৰা হৈছে
আজি আৰক্ষীৰ স্মৃতি দিৱস চতুৰ্থ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে কৰ্তব্যৰ সময়ত প্ৰাণ হেৰুৱা আৰক্ষীক স্মৰণ কৰিব অসম আৰক্ষীয়ে শ্বহীদ আৰক্ষীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব অসম আৰক্ষীয়ে ধন্যবাদ জনাইছো যে আজি আৰক্ষীৰ স্মৃতি দিৱস চতুৰ্থ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত আজি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে য'ত কৰ্তব্যৰ সময়ত প্ৰাণ হেৰুৱা বহুকেইগৰাকী আৰক্ষীক আজি স্মৰণ কৰিব অসম আৰক্ষীয়ে শ্বহীদ আৰক্ষীলৈ শ্ৰদ্ধা নিবেদন কৰিব অসম আৰক্ষীয়ে